চিন্তা নকৰিবা আল্লাহ মোক ৰাস্তা উলাই দিব তুমি চিন্তা কৰিব নালাগে আল্লাহ মোক ৰাস্তা উলাই দিব দিন হাজিৰা কৰা পৰিয়ালটোৰ দুই পুত্ৰ এতিয়া ডাক্তৰ হ'ব খবৰটো পাই ঘৰখনত কেৱল কান্দন কান্দিছে পিতৃয়ে মই বিএ পাস কিন্তু গুৱাহাটীত হাজিৰা কৰো মই বিএ পাস কৰা মানুহ মই বিএ পাস কৰি গুৱাহাটীত হাজিৰা কৰিছো আমাক মিয়া বাংলাদেশী বুলি হাৰাশাস্তি কৰে যে আজিকালি আমাৰ মানুহৰ মাজত মানুহৰ ওপৰত কেনে ধৰণৰ এটা অত্যাচাৰ টৰ্চাৰ চলি আছে এই মিয়া বাংলাদেশী অমুক তুমুক বহুত কিবা কিবি চলি আছে আমি যে শিক্ষিত মানুহ আমাকো তেনেকুৱা টৰ্চাৰ কৰিছে মই লৰা দুটাক কৈছিলো পঢ়িব লাগিব ডাঙৰ মানুহ হ'ব লাগিব মোৰ গোটেইকেইটা ল'ৰা ছোৱালীক কৈছো বাবা পঢ়িব লাগিব ডাঙৰ মানুহ হ'ব লাগিব আৰু এইবিলাক বদলা ল'ব লাগিব আৰু এই বদলাটো আমি হাতেৰে নলওঁ তোৰালেৰে নলওঁ বন্দুকেৰে নলওঁ আমি কলমেৰে ল'ম প্ৰথমে চাওক টিঙৰ বেৰ দিয়া এই উৰুখা প্ৰজাটো এই উৰুখা প্ৰজাৰ প্ৰায় দুই পুত্ৰ এতিয়া ডাক্তৰ হ'ব ইতিমধ্যে এগৰাকী সন্তানে MBBS উত্তীৰ্ণ হৈ এতিয়া চাকৰি পালে আন গৰাকী এইবাৰ নিট পৰীক্ষাত পাইছে 556 নম্বৰ ইতিমধ্যে MBBS পঢ়াৰ সুযোগ লাভ কৰিছে আনজন পুত্ৰয়ো স্থান ফকিৰগঞ্জৰ এতিয়া গৌৰৱ ডাক্তৰ ফাহিম মাহিউদ্দিন আৰু নতুনকৈ ডাক্তৰ হ'বলৈ ওলোৱা ফাৰহান মাহৰুজ দুই পুত্ৰৰ সফলতাত এতিয়া কান্দিছে পিতৃয়ে কাৰণ পিতৃও আছিল উচ্চ শিক্ষিত কিন্তু বিএ পাছ কৰি গুৱাহাটীত হাজিৰা কৰি যেনে তেনে জীৱন নিৰ্বাহ কৰে পৰিয়ালটোৱে এগৰাকী পুত্ৰ ডাক্তৰ হ'ল আনজন পুত্ৰই এতিয়া MBBS পঢ়াৰ সুযোগ পাইছে এই খবৰটো শুনি চকু পানী ৰখাব পৰা নাই পিতৃয়ে সংবাদ মাধ্যমৰ আগত হিয়া ঠাকুৰী পিতৃয়ে কান্দিছে ধুবুৰী জিলাৰ দক্ষিণ পাৰৰ ফকিৰগঞ্জৰ অতি পিছপৰা তথা গৰাখহনীয়া অঞ্চলৰ এই ঘৰখনৰ পৰা এতিয়া জিলিকিছে দুই পুত্ৰৰ সফলতাৰ পাছত পিতৃয়ে বহু কথাই কৈ গৈছে পিতৃৰ কথাই আপোনাকো নিশ্চয় আবেগিক কৰি তুলিব দুই পুত্ৰক ডাক্তৰ বনাবলৈ কিমান সংগ্ৰাম কৰিছিল পিতৃয়ে সেই ভিতৰুৱা অঞ্চলটোৰ পৰা আহি গুৱাহাটীত দিন হাজিৰা কৰিছিল কিন্তু পিতৃক নিৰাশ নকৰিলে দুই পুত্ৰই এই দুই পুত্ৰ আন হাজাৰজনৰ বাবে প্ৰেৰণা আৰু আদৰ্শৰ উৎস এতিয়া শুনক পিতৃৰ মন্তব্য পিতৃয়ে কৈছে এটা সময়ত যেতিয়া তেওঁলোক ভাগি পৰিছিল সেই সময়ত পিতৃয়ে কৈছিল চিন্তা নকৰিবা আল্লাহে নিশ্চয় ৰাস্তা দিব আৰু সেয়াই যেন বাস্তৱত ৰূপায়িত হ'ল গোটাই মোক কৈছিলো যে বাবা তুমি চিন্তা কৰিব নালাগে আল্লাহ মোক ৰাস্তা উলাই দিব সেই সপোন বাস্তৱায়িত হ'ল আজমল ফাউণ্ডেশ্যনে সেই সপোন বাস্তৱায়িত কৰিলে মোৰ ডাঙৰ ল'ৰাটো ফ্ৰী পঢ়ালে যাৰ কাৰণে মই বিএ পাছ কৰা মানুহ মই বিএ পাছ কৰি গুৱাহাটীত হাজিৰা কৰিছোঁ আৰু আপোনালোকে এইটো জানে যে আজিকালি আমাৰ মানুহৰ মাজত মানুহৰ ওপৰত কেনে ধৰণৰ এটা অত্যাচাৰ টৰ্চাৰ চলি আছে এই মিয়া বাংলাদেশী অমুক তুমুক বহুত কিবা কিবি চলি আছে আমি যে শিক্ষিত মানুহ আমাকো তেনেকুৱা টৰ্চাৰ কৰিছে আমি এইবিলাক সহ্য কৰিছোঁ কেতিয়াবা প্ৰতিবাদ কৰিব পৰা নাই প্ৰতিবাদ কৰিলেই যেনেকুৱা মানে মান সন্মান গুচি গৈছে গতিকে মই ল'ৰাবিলাকো মোৰ গোটেইকেইটা ল'ৰা ছোৱালীক কৈছোঁ বাবা পঢ়িব লাগিব ডাঙৰ মানুহ হ'ব লাগিব আৰু এইবিলাক বদলা ল'ব লাগিব আৰু এই বদলাটো আমি হাতেৰে নলওঁ তোৰালেৰে নলওঁ বন্দুকেৰে নলওঁ আমি কলমেৰে ল'ম আমাৰ সমাজত যিবিলাক ল'ৰা ছোৱালী আছে তেওঁলোককো আমি উৎসাহ যোগাওঁ আৰু আমাৰ ল'ৰাবিলাকক কৈছোঁ সিহঁতে মোৰ সেই সপোনটো পূৰণ কৰিছে আৰু আল্লাহ যাতে আমাক আপোনালোকেও দোৱা কৰিব যাতে সেই বাকীখিনি সময় যাতে আল্লাহে আমাক সাকসেস কৰে নিউজ ডেস্ক সজদা ৰিয়েলিটি বিয়া জন্মদিন বা আপোনাৰ যিকোনো বিশেষ অনুষ্ঠানৰ বাবে ওয়ান ষ্টপ সলিউশন এম্বিয়েন্স বেংকুৱেটছ আপোনাৰ প্ৰতিটো অনুষ্ঠানৰ বাবে এটাই শ্ৰেষ্ঠ স্থান গুৱাহাটীজ ফাইনেষ্ট এণ্ড লাক্সাৰিয়াছ বেংকুৱেট হল এম্বিয়েন্স বেংকুৱেটছ perfect for every celebration. For booking, contact 7099013417 or visit 5th floor above Reliance Centro, RG Burwa Road, Guwahati.